শৰবত এগিলাচ আনাগে হেৰা চাহ লোৱা খালি চাহ দিলা যে মিঠাই আনা কালিৰ পৰা তুমি বহুত মিঠাই খাই আছা মই চাইহে আছিলো আৰু খাব নালাগে লোৱা মনৰ বিয়া বুলিহে খাইছো আজিৰ পৰা আৰু নাখাওঁ যোৱা লৈ আহা নালাগে ৰাতিপুৱাই মিঠাই সোপা খাই চুগাৰ বহাই ল'ব নালাগে লোৱা সিহঁত দুটা উঠিল নে নাই হোৱাই নাই চাগে অলপ আগতে যাওঁতে মই দেখিছো বিচনাতে বহি আছে বিয়াখন দেখোন হৈয়ে গ'ল এতিয়া আকৌ ভাবিবলগীয়া কি আছে নতুন ঘৰ এখনলৈ গৈ কি কৰিব কি নকৰিব সেইবোৰে কিবা ভাবি আছে চাগে সেইবোৰ কথা ভাবি থাকি লাভ নাই আৰু ঘৰখনৰ সকলো মানুহৰ মনবোৰো সলনি হৈছে কি কৰি আছে এইটো আপোনাৰ এতিয়াও তেনেহ'লে কি সেইটো তুমিহে জানিবা মই আপোনাক ছাৰ বুলিয়ে মাতিম কি চাই আছে এৰি দিয়ক বৌ আকৌ আহি ওলাবহি নাহে ন কইনাৰ ওচৰলৈ যে ঘনে ঘনে আহিব নালাগে সেই কথা বৌয়ে জানে চৰি আচলতে খুৰাই মনকো মাতিব দিছিল মইহে পাহৰি গৈছিলো হেৰা দুবৰীয়ে কিবা এটা কৰি আছে এতিয়া যাব নোৱাৰিব কি হ'ব দৰা কইনা দুইখন ঘৰৰ দায়িত্ব ভালদৰে পালন কৰিলে দেই হয় দেই ইমান নিষ্ঠাৰে এনেকৈ কাম কৰা মানুহ আজিকালিৰ পৃথিৱীত আচৰিত লাগে নহয়নে আমি কিন্তু তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব বহুত ডাঙৰ সহায় কৰিলে ডাঙৰ চিন্তা এটা দূৰ কৰিলে নহ'লে মন আৰু দুবৰীৰ কথা ভাবি আমি চাগে কিমান নিশা উজাগৰে কটাব লাগিলহেঁতেন তাৰমানে সেইটো অৱস্থা তোমাৰো হৈছিল চোৱাচোন একেটা ৰুমতে থাকি একেবোৰ কথাকে চিন্তা কৰি আছিলোঁ দুয়োজনে অথচ এজনে আনজনক কথাবোৰ কোৱা নাই সেয়ে মই কথাটো ক'লে কিজানি আপুনি খং কৰে সেইকাৰণেহে মই একো কোৱা নাছিলোঁ আপোনাৰ মনৰ ভাৱটো জানিবলৈ মই মাজে মাজে অভিনয়ো কৰিছিলোঁ তাৰমানে সেইদিনা ফটোখন যে পেলাই দিছিলা সেয়াও অভিনয়ৰ এটা অংশ আছিল নেকি চৰি আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত